তুমি এইটো চাব নালাগে ঠিক আছে আজি আপোনাক মই নিজৰ ইণ্টাৰভিউ ল'বলৈ লৈছোঁ ঠিক আছে নকৰোঁ আজি মই মাৰ ইণ্টাৰভিউ ল'বলৈ ওলাইছোঁ আৰু এইটোৰ ইণ্টাৰভিউৰ কোনো পাৰ্পাছ নাই এইটো ইণ্টাৰভিউৰ একো হেৰি নাই কি কয় কোনো it's nothing huge, it's nothing important, but just for the sake of memories. তুমি কেমেৰাৰ ফালে ভাঙি আছে তুমি কথা নাই চোৱা আকৌ ক নাই যিটো মই আপোনাৰ ফাৰ্ষ্ট কুৱেশ্যন সুধিবলৈ লৈছোঁ এইটো হৈছে যে আজি আমি কি পাতিবলৈ ওলাইছোঁ আজি মানে স্পেচিয়েল দুটা এটা হৈছে আজি ধনতেৰাছ আৰু আজি আমাৰ কাতি বিহু আমাৰ অসমীয়াৰ তাৰমানে বিহু তিনিটা বিহু থাকেতো ৰঙালী ভোগালী আৰু কাতি কঙালী বুলি কয় আৰু কাতি বিহু আজি কাতি বিহু গতিকে আজি মানে একদম ৰাতিপুৱা মানে বেলেগ ব্যস্ত হৈ আছো আৰু এই মানে ধনতেৰাছৰ মানে আগতে সেইবোৰ নাজানোৱে এতিয়া মানে ইয়াত বহুত এনেকৈ বন্ধু চন্ধু লগ পাই বাহিৰা এনেকৈ সিহঁতৰ পৰা শিকি লৈছোঁ যে ধনতেৰাছত মানে সোণ বা ৰূপ কিনিলেহে হেনো বোলে আৰু আগতে নাজানো আমাৰ অসমত থাকোঁতে সেইবোৰ একো নাজানো কি ধনতেৰাছ কি দেৱালীটো জানো দেৱালী হেৰি কৰোঁ বা কাতি বিহু পাতোঁ হেৰি কিনিলে দুগুণ তিনিগুণ তুমি জানা তুমিও নাজানা কেতিয়াও এতিয়া সেইকাৰণে মানে একদম ৰাতিপুৱাই মানে ব্লিংকিট আৰু আটাইতকৈ সুবিধা হ'ল যে এতিয়া মানে কি হয় দোকানলৈ গৈ তুমি লাইন কৰি এনেকৈ কিনাতকৈ ব্লিংকিট কৰি দিলে মানে একদম আহি যায় বুলি গম পাই গ'লোঁ গতিকে ৰাতিপুৱাৰ পৰা মানে এই ইটো আনিছোঁ এই সিটো আনিছোঁ মানে যি নাইকিয়া আছে সেইটোকে আনি আজি মানে পূৰা পাতিছোঁ নাজানো ভগৱান দুগুণা তিনিগুণা কি গুণা কৰি দিব তথাপি আশা ৰাখিছোঁ ভগৱানে আমাৰ ওপৰত কৃপা কৰিব আৰু ধনতেৰাছটো কিবা এনেকুৱা কিবা ৰিচুৱেল আপুনি কৰিছে নহয় ধনতেৰাছৰ কাৰণেও সেইটা আমাৰ হেৰি এটা কিনি আনিছোঁ সোণ ৰূপ কিনিবলৈ সোণটো কিনিব নোৱাৰোঁ বহুত বেছি দাম হৈ গ'ল ৰূপে আনিছোঁ আৰু ৰূপৰ চিক্কা এটা আনি তাকে পূজা চূজা কৰিছোঁ আৰু এনেকৈ চাকি তাকি জ্বলাইছোঁ আৰু খোৱা পায়স বনাইছোঁ আৰু মানে ছোৱালীজনীয়ে বনাই দিছে আৰু পনীৰ হয় 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 আজি ইমান মানে ইমান বছৰ হ'ল আপুনি অসমৰ বাহিৰত আছে আপুনি কেতিয়াও মানে আপুনি চাগে বহুত বছৰ পৰা কাতি বিহু আপুনি বাহিৰত পাতি আছে হয়নে যেতিয়াই যিমান দিনৰ পৰা আছোঁ মানে তেনেকৈ পাতিছোঁ আৰু বাহিৰত তেনেকৈ পাৰিছোঁ আৰু তো কি ডিফাৰেঞ্চ আছে আপোনাৰ আগতে ঘৰত পতা কাতি বিহুৰ আৰু আজি আপুনি এতিয়া নহয় আমাৰ অসমত আচলতে কাতি বিহুটো কি কৰে মানে কি তুলসী তলত চাকি জ্বলায় আৰু তাৰমানে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰে ঘৰে ঘৰে গৈ মানে প্ৰাৰ্থনা এটা গাই দিয়ে আৰু তাৰপিছত সেই শৰাইখন ভাঙে তাৰপিছতে সেই প্ৰসাদ লৈ মানে কি হয় তাত এটা হেৰি থাকে কি যে একদম মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে প্ৰতি ঘৰলৈ মাতে গধূলি হোৱাৰ লগে লগে সিহঁতি মানে ঘৰত প্ৰাৰ্থনা গাব প্ৰসাদ শৰাই ভাঙি প্ৰসাদ আকৌ এঘৰে গ'ল তেনেকৈ গৈ 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 তাৰমানে তেনেকুৱা নিয়ম আৰু আজি মানে তুলসী তলত চাকি জ্বলায় কিন্তু ইয়াততো তেনেকুৱা হেৰি নাই সেইকাৰণে নিজে এখন শৰাই দিয়ে আৰু প্ৰাৰ্থনা এটা গাই নিজে আৰু দিয়া শৰাইখন আপুনি আগতে নিজেও মানে এনেকৈ গৈ পাইছোঁ সৰুতে এবাৰ দুবাৰমান আজি আপুনি কি ডিফাৰেণ্ট কৰিলে একো ডিফাৰেণ্ট কৰা আগতে যেনেকৈ পাতিছোঁ তেনেকৈ পাতিছোঁ একেই আৰু ইয়াত বাহিৰত থকাৰ পৰা যেনেকৈ পাতোঁ তুলসী গছ এজোপা মানে আনি লওঁ আৰু নিজে পৰা থাকিলেও আজি মানে কয় কি আজি এজোপা নতুন তুলসী গছ ৰুব লাগে ৰুলো ৰাতিপুৱা শুই উঠিয়ে বৰষুণত তিতি তিতিয়ে পুলি এটা তলৰ পৰা আনিলোঁ আৰু আমি দুইজনে গৈ আনি এতিয়া যে আপুনি মানে ঘৰৰ বাহিৰত থাকে মানে অসমৰ বাহিৰত থাকে আপোনাৰ ফেষ্টিভেলছ বিলাকত ঘৰলৈ মনত পৰে নে পৰে কিয় নপৰিব অসমত থাকি তাত সেইটো উৎসৱটো হেৰি কৰাৰ মানে যিটো আনন্দ বা গোটেই মানুহখিনি লগ হোৱা হয় ইয়াত এতিয়া বাহিৰতো হেৰি কৰিছোঁ কিন্তু হ'লেও এটা ডিফাৰেঞ্চ এটা থাকে আৰু এনে লাষ্ট ইয়াৰ কাতি বিহু পতাৰ পৰা আজি যে আপুনি কাতি বিহু সেই দুটা বজাত ডিফাৰেঞ্চ কি যোৱাবাৰ মই একেবাৰে অকলে আছিলোঁ অকলে চব কৰিছিলোঁ এইটো যে আপোনাক পুছ কৰিবলগীয়া হৈছে কিন্তু এইবাৰ মানে মোৰ দুইটা ল'ৰা ছোৱালী থকাৰ কাৰণে বহুত হেল্পো হৈছে সিহঁতি বহুত হেল্প কৰি দিছে আৰু দুইটাৰ লগত পাতিও ভাল লাগিছে নহ'লে অকলে কাৰণ ইহঁতৰ সময়তহে সিহঁতে আৰু 9টা 9:30 আহে
গতিকে অটোৰ কাৰণে আশা কৰোঁ কিন্তু বম্বেত থাকোঁতে আকৌ পাৰিছিলে দেই তেতিয়া মানে মিলাই তেওঁৱে আহি শৰাইখন সজাই পেলাই নাম গায় সেইটো এটা হেৰি কৰি লৈছিলে কিন্তু ইয়াত নোৱাৰে বা আগতেও কলিকতাত থাকোঁতেও তেওঁ সেইটো মিলাব নোৱাৰে নিজে কৰোঁ সেইটোৱে আৰু বাকী এইবাৰ মানে বিৰাট ভাল লাগিছে আৰু দুইটা আছে সেইকাৰণে ময়ো যিমান পাৰোঁ তাৰমানে হেৰিয়ে কৈছোঁ কাৰণ ক'ব নোৱাৰি ন আকৌ অহা বছৰকৈ পাম নে নেপাম একেলগে এনেকৈ পাতিবলৈ সেইকাৰণে যিমান পাৰোঁ মানে হেৰিটো মানে কি কয় হেৰি লৈ লৈছোঁ আৰু মানে আনন্দটো এতিয়া যে দিৱালী আহি আছে পৰহিলে সেইটোৰ কাৰণে আপোনাৰ কিবা আপকামিং প্লেনছ সেই প্লেনছ আৰু এতিয়া জানো কিমান কি হয় ঠিক আছে আপুনি কিবা ক'ব বিচাৰিবনে or you don't want to ruin my video every question of the ever camera to আরে মই চাব লাগিব ন ৰেকৰ্ডিংটো হৈ আছে নাই সেইটো মই কৰিবই লাগিব ন ঠিক আছে so this was Ispriha Vailum with two absolutely non-important guests it is my mother and my brother so thank you all bye bye off বন্ধ হোৱা নাই দেখোন off